আমাৰ বন্ধুৱে মোক কৈছিলে যে লোকেল কুকুৰা 500 যদি আমি ফাৰ্ম কৰোঁ হাতত আমাৰ মূলধন কিমান লাগিব তাৰ ওপৰত ভিডিঅ' এটা বনাব কৈছিলে। তাৰ কাৰণে আজি মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো অকণমান লম্বা হ'ব, আপোনালোকে শেষলৈকে চাব। শেষত মই মেডিচিন কি ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো মই অকণমান জনাই দিম আজি। বন্ধুসকল, সোণালী কুকুৰাক যদি আমি 1 কেজি ওজন কৰিম বুলি ভাবোঁ তেতিয়া সিহঁতক 2.5 মাহ আমি পোহপালন কৰিব লাগে। 2.5 মাহত সিহঁতে 3 কেজি দানা খায়। 3 কেজি দানা 2.5 মাহত খোৱাৰ ফলত সিহঁতে 1 কেজি ওজন আহে। আৰু মতাটো অকণমান বেছি হয়, কিন্তু মাইকীজনীৰ ওজনটো অকণমান কম হয়। এভাৰেজ ৱেট 1 কেজিকৈ আনিবলৈ হ'লে 2.5 মাহ পোহপালন কৰিব লাগিব। আৰু 1800 টকা যদি বেগকৈ হয়, 1 বেগ দানাৰ দাম 50 কেজি বেগ, 3 কেজি দানাৰ দাম হৈছে 108 টকা। আৰু পোৱালিটো 30 টকা বা 32 টকাৰ ভিতৰত পাই যাব। মই 30 টকাকৈ ধৰি লৈছোঁ। আৰু মেডিচিনৰ খৰচা সিহঁতৰ এটা পোৱালিক 5 টকাকৈ সিহঁতে মেডিচিন খাব। আৰু ভুচি কাৰেণ্টৰ বিলৰ খৰচা এটা পোৱালিত 5 টকাকৈ আহে। আৰু অন্যান্য খৰচা 2 টকাকৈ ধৰিছোঁ। এইহে যদি টোটেল আপোনালোকে চাই, এটা পোৱালিত আমাৰ খৰচা হৈছে 150 টকা, 150 টকা আমাৰ এটা পোৱালিত খৰচা। আৰু 500 পোৱালিত 75,000 টকা আমাৰ টোটেল খৰচা আহিব 1 কেজি ওজন আহাৰলৈকে। বহু ফাৰ্মাৰ বন্ধু আছে যে সিহঁতক 2.5 মাহত 1 কেজি ওজন আনিব নোৱাৰে বা সঠিক ওজনটো সিহঁতে পাবলৈ সক্ষম নহয়। নোপোৱাৰ কেইটামান মই আপোনালোকক কাৰণ কৈ দিওঁ। আপোনালোকে যদি ফিডটো কমাই দিয়ে তেতিয়া আপোনালোকে সেই সঠিক 2.5 মাহত 1 কেজি ওজনটো নাপায়। বা ফাৰ্মখন যদি লেতেৰা হৈ থাকে, গেছ হৈ থাকে, তেতিয়া মুৰ্গীটো বাঢ়িবলৈ বৰ বিশেষ অকণমান অসুবিধা পায়। তাৰ কাৰণে আপোনালোকে ফিডটো খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব। মানে 2.5 মাহত 6 বেগ দানা সিহঁতক খুৱাবই লাগিব 100 পোৱালিক। আৰু তলটো যাতে কোনো ধৰণৰ গেছ হৈ পেলাই লেতেৰা হৈ নাথাকে, তেতিয়া চাব আপোনালোকে খুব ধুনীয়াকৈ 2.5 মাহত 1 কেজি ওজন পাবলৈ সক্ষম হ'ব। বন্ধুসকল, সোণালী কুকুৰাক মেডিচিন বুলিবলৈ বৰ বিশেষ মেডিচিন নালাগে, কিয়নো সোণালী কুকুৰাৰ বেমাৰ আজাৰ সংখ্যাটো যথেষ্ট কম হয়। লোকেল মুৰ্গী বা অন্য মুৰ্গীতকৈ সোণালী কুকুৰাৰ বেমাৰ আজাৰ সংখ্যাটো যথেষ্ট কম। তাৰ কাৰণে আপোনালোকে মেডিচিন বৰ বিশেষ এটা ব্যৱহাৰ কৰিব নালাগে। খালি ভেকচিন দুটা আপোনালোকে খুব ধুনীয়াকৈ কৰি দিব। 7 নম্বৰ দিনাখন আপোনাৰ F1 ভেকচিনটো চকুত কৰি দিব। আৰু 14 নম্বৰৰ যোনটো গাম্বুৰো ভেকচিন, সেইটো আপোনালোকে পানীটো কৰি দিব পাৰে বা চকুটো এক টোপালকৈ দি দিব পাৰে। আৰু পোৱালিখিনি যেতিয়া এসপ্তাহ পাৰ হৈ যাব, বয়স 8 দিন বা 9 দিন তেনেকুৱা বয়স হ'ব, তেতিয়া আপোনালোকে পোৱালিখিনিৰ গ্ৰোথটো ভাল হ'বৰ কাৰণে ভিমাৰেল এটা বা এমবিপ্লেক্স ভিটামিন, এই দুটা ভিটামিনৰ ভিতৰত যিকোনো ভিটামিন এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তেতিয়া সিহঁতৰ পোৱালিখিনিৰ ভৰি বা সিহঁতৰ গঠনটো ভাল আহিব আৰু সিহঁতৰ ৱেটটো খুব ধুনীয়াকৈ মিলি থাকে। তাৰ কাৰণে 8 দিন বা এসপ্তাহ বয়সত ভিমাৰেল বা এমবিপ্লেক্স এটা ব্যৱহাৰ কৰিব। আৰু যেতিয়া 14 দিন বয়স নোহোৱালৈকে কোনো ধৰণৰ লিভাৰ সিহঁতক বা কেলছিয়াম ব্যৱহাৰ নকৰিব। পোৱালি অৱস্থাত কেতিয়াও লিভাৰ বা কেলছিয়ামৰ প্ৰব্লেম নাথাকে। 25 দিন বয়স যেতিয়া পাৰ হৈ যাব, তেতিয়া লিভাৰ কেলছিয়াম এই দুটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, কোনো অসুবিধা নাই। সোণালী কুকুৰাৰ ওজন আহিবৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিব লাগে, বহু ফাৰ্মাৰ বন্ধুৱে মোক সুধি আছিলে। যেতিয়া সোণালী কুকুৰাখিনিৰ বয়স 55 দিন হ'ব, 55 দিন বা 60 দিন বয়স হ'ব, তেতিয়া মাল্টিষ্টাৰ বুলি এটা ভিটামিন আছে, মাল্টিভিটামিন এটা আছে। মাল্টিভিটামিনটো আপোনালোকে কি কৰিব, 55 দিন বয়সৰ পৰা ৰাতি পানীৰ লগত আপোনালোকে 10 ml-কৈ দিব। 10 ml-কৈ কণ্টিনিউ 6 ৰাতি আপোনালোকে দিব, পানীৰ লগত দিব। আৰু যিকোনো মেডিচিন কেতিয়াও দানাৰ লগত দিব নালাগে, পানীৰ লগতে গোটেই মেডিচিনখিনি দিব। চাব সিহঁতৰ বডি লেংগুৱেজৰ লগত ৱেটটো খুব ধুনীয়াকৈ মেইনটেইন হৈ থাকিব আৰু ৱেটটো খুব ভাল আহিব। আৰু মাজে মাজে সিহঁতক ছজিনা গছৰ পাতটো খাবলৈ দি থাকিব। ছজিনা গছৰ পাতটো খালে সিহঁতৰ কালাৰটো খুব ধুনীয়া হয় আৰু মুৰ্গীখিনি খুব ধুনীয়া হেল্ডি হয়। তাৰ কাৰণে আপোনালোকে সপ্তাহত 1 দিন বা 2 দিন ছজিনা গছৰ পাতটো দিবলৈ চেষ্টা কৰিব। মুৰ্গীটো দেখাত কালাৰটো খুব ধুনীয়া হয়। ছজিনা গছৰ পাতত যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদিও ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক এটা কৰি পেলাই শ্বেয়াৰ কৰি দিব। যিসকল আমাৰ বন্ধু বাহিৰত গৈ পেলাই বিদেশত বেলেগৰ আণ্ডাৰত কাম কৰি আছে, তেখেতসকলেও যাতে আমাৰ অসমত আহি পেলাই কিবা এটা ফাৰ্ম এখন কৰি পেলাই স্বাৱলম্বী হয়। তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰি দিব, তেতিয়া মই গম পাম মোৰ ভিডিঅ'টো কোনে কোনে চাইছে। ধন্যবাদ।